নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং। আজি ৩ আগষ্ট আৰু আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব লৈছোঁ। ৰাতিপুৱাৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ, ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ 11টাকৈ বৃহৎ ঘোষণা ৰাজ্যবাসীলৈ। হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা ঝাৰখণ্ডৰ পৰা আহিয়েই নিশা এই ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ে। 2025 চনৰ বহাগ বিহুৰ পূৰ্বে মুকলি হ'ব নুনমাটি আৰু চানমাৰী নিৰ্মীয়মান উৰণ সেতু। গুৱাহাটী ৰিং ৰোড নিৰ্মাণৰ বাবে কেন্দ্ৰই আবণ্টন দিলে 5,029 কোটি টকা। দুৰ্গা পূজাৰ মহাপঞ্চমীৰ দিনা মুকলি কৰা হ'ব JMCHৰ সন্মুখত নিৰ্মিত ফ্লাইঅভাৰ। গহপুৰ গোলাঘাট সুৰংগ পথৰ বাবেও শীঘ্ৰেই চলোৱা হ'ব প্ৰস্তুতি। বিহু সংস্কৃতিৰ পিছত এইবাৰ বিশ্ব দৰবাৰলৈ নিয়া হ'ব ঝুমুৰক। 8,000 ঝুমুৰ শিল্পীয়ে অংশগ্ৰহণ কৰিব ঝুমুৰ নৃত্যত। ঝুমুৰ নৃত্যৰ পিছত বাগৰুম্বা নৃত্যৰ বাবেও চৰকাৰে ল'ব বিশেষ পদক্ষেপ। কোকৰাঝাৰত 10,000 শিল্পীৰে অনুষ্ঠিত হ'ব এই বিশেষ নৃত্য। ৰাজ্যৰ পৰ্যটন উদ্যোগকো বিশেষভাৱে শক্তিশালী কৰা হ'ব। চিকিৎসা সেৱাৰ মাচুল বৃদ্ধিক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিলে ডাঙৰ মন্তব্য। ৰাজ্যবাসীৰ বাবে মুঠতে 11টাকৈ বৃহৎ ঘোষণা কৰিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। দিবলৈছোঁ আন এটা ব্ৰেকিং নিউজ, কিয়নো ৰাজ্যৰ প্ৰতিখন চৰকাৰী হাস্পতালত বৃদ্ধি পালে চিকিৎসা সেৱা মাচুল। এতিয়াৰ পৰা অধিক দাম দিব লাগিব ৰোগীয়ে। খাটি খোৱা জনতাক মাধমাৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ ৰাজহ সংগ্ৰহৰ বাবে দৰিদ্ৰ মধ্যবিত্তক টাৰ্গেট কৰিলে হিমন্ত চৰকাৰে। এতিয়াৰ পৰা ব্যয়বহুল হ'ল চৰকাৰী চিকিৎসা সেৱাৰ মাচুল। 20% মাচুল বৃদ্ধিৰ লক্ষ্য লোৱা স্বাস্থ্য বিভাগত 100ৰ পৰা 200% বৃদ্ধি। জীৱনদায়িনী ঔষধৰ মূল্য বৃদ্ধিৰ পিছত এইবাৰ চৰকাৰৰ বিৰুদ্ধে ৰাজ্যৰ প্ৰতিখন চৰকাৰী হাস্পতালত বৃদ্ধি পালে চিকিৎসা সেৱাৰ মাচুল। বৃদ্ধি পালে ৰোগীৰ পঞ্জীয়ন মাচুলকে ধৰি ৰোগ পৰীক্ষাৰ মাচুল। JMCHত 150%ৰ পৰা 200% পৰ্যন্ত বৃদ্ধি। JMCHত বিভিন্ন ৰোগৰ 107টা বায়'কেমিকেল টেষ্টৰ মূল্য বৃদ্ধি। ৰোগভেদে পৰীক্ষাৰ মাচুল সৰ্বাধিক 150% বৃদ্ধি পাইছে। এতিয়াৰ পৰা মধুমেহ, বৃক্ক, যকৃত, ৰক্তহীনতা আদি বেমাৰৰ মূল্য বৃদ্ধি একেলৈ হাহাকাৰ কৰিছে ৰোগীসকলে। JMCHত ৰোগীৰ পঞ্জীয়ন মাচুল পূৰ্বৰ 10 টকাৰ পৰিৱৰ্তে এতিয়া 20 টকা। একেদৰে পেইং কেবিনৰ এদিনৰ মাচুল 1,000 টকাৰ পৰিৱৰ্তে এতিয়া 1,200 টকা। হাস্পতালৰ জেনেৰেল ৱাৰ্ডত ভৰ্তি হোৱা ৰোগীয়ে বিচনাৰ বাবদ দিব লাগিব 20 টকা। 1,500 টকালৈ বৃদ্ধি। ডি ভিটামিনৰ দাম। থাইৰয়ডৰ নমুনা পৰীক্ষাৰ পূৰ্বৰ মাচুল 800 টকালৈ বৃদ্ধি। লিপিড প্ৰফাইল পৰীক্ষা মাচুল 500 টকালৈ বৃদ্ধি। জৰুৰীকালীন প্ৰতিটো বায়'কেমিকেল পৰীক্ষাৰ খৰচ 50ৰ পৰা 75% বৃদ্ধি। হিমগ্ল'বিন টেষ্টৰ মাচুলো 50 টকালৈ বৃদ্ধি। প্ৰস্ৰাৱৰ নমুনা পৰীক্ষাৰ মাচুলো 100% বৃদ্ধি। এতিয়াৰ পৰা 150 টকা। ANA প্ৰফাইল টেষ্টৰ মাচুল 3500 টকালৈ বৃদ্ধি। বৃক্ক ৰোগীৰ ক্ৰিয়েটিনাইন টেষ্টৰ মাচুল 100 টকালৈ বৃদ্ধি। ক্ৰিয়েটিনাইন কিনাছ টেষ্টৰ মাচুল 500 টকালৈ বৃদ্ধি। CKMB পৰীক্ষাৰ মাচুল 600 টকালৈ বৃদ্ধি। এইসমূহ ৰোগৰ মাচুল বৃদ্ধি কৰিছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে। পুনৰ সাধাৰণ জনতাক মাধমাৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ। দিবলৈছোঁ আন এটা ব্ৰেকিং নিউজ, গ্ৰেপ্তাৰ হ'ব নেকি বিৰোধী দলপতি ৰাহুল গান্ধী। সামাজিক মাধ্যম এক্সত ৰাহুল গান্ধীৰ বিস্ফোৰক পোষ্ট। বিজেপি চৰকাৰৰ বিৰুদ্ধে ৰাহুল গান্ধীৰ পোষ্টে দেশৰ ৰাজনীতিত লাভ কৰিছে ব্যাপক চৰ্চা। শীঘ্ৰেই ইডিয়ে তালাচী চলাব পাৰে ৰাহুল গান্ধীৰ বাসভৱনত। ৰাহুল গান্ধীৰ বাসভৱনত ইডিয়ে তালাচী চলাবলৈ পৰিকল্পনা সাজু কৰিছে। মোদী চৰকাৰৰ নিৰ্দেশত তালাচী চলাবলৈ সাজু হৈছে ইডি। মোৰ বিৰুদ্ধে ষড়যন্ত্ৰ চলি আছে, ৰাহুল গান্ধীৰ মন্তব্য। ৰাহুল গান্ধীৰ কটাক্ষ, মোদী চৰকাৰে হয়তো মোৰ চক্ৰবেশুৰ ভাষণ ভাল নাপালে। ময়ো চাহ আৰু বিস্কুটৰ সৈতে ইডিক আদৰণি জনাবলৈ সাজু হৈছোঁ। ৰাহুল গান্ধীয়ে সদনত মোদী চৰকাৰক কটাক্ষ কৰি কৈছিল, মোদী চৰকাৰে চক্ৰবেশু কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত আধুনিক সময়ৰ চক্ৰবেশুত আবদ্ধ ভাৰতবৰ্ষ। 1000 বছৰ পূৰ্বে অভিমন্যুক চক্ৰবেশুত 6জন লোকে হত্যা কৰিছিল। আজিও চক্ৰবেশুত 6জনকৈ লোক আছে, ৰাহুল গান্ধীয়ে কৈছিল। নৰেন্দ্ৰ মোদী, অমিত শ্বাহ, মোহন ভাগৱত, অজিত
ডোভাল, আম্বানী আৰু আদানী। ইয়াৰ পিছতে মোৰ বিৰুদ্ধে অতি গোপনে ষড়যন্ত্ৰ ৰচা হৈছে বুলি মন্তব্য কংগ্ৰেছৰ যুৱৰাজ তথা বিৰোধী দলৰ দলপতি ৰাহুল গান্ধীৰ। দিবলৈ আন এটা ব্ৰেকিং নিউজ, কিয়নো পুনৰ ঋণ ল'ব হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে। দেৱলীয়া হৈছে হিমন্ত বিশ্ব চৰকাৰ, পুনৰ ঋণ ল'বলৈ সাজু হৈছে হিমন্ত চৰকাৰ। ধাৰ লৈ তৎ পোৱা নাই হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে, আকৌ ল'ব ঋণ। 6 আগষ্টত পুনৰ 1000 কোটি টকাৰ ধাৰ ল'ব হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে। 2 সপ্তাহৰ ভিতৰতে ৰাজ্য চৰকাৰে পুনৰ ল'ব 1000 কোটি টকাৰ ঋণ। যোৱা 23 জুলাইত 1000 কোটি টকাৰ ঋণ লৈছিল হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰে। হিমন্ত চৰকাৰৰ 3 বছৰীয়া কাৰ্যকালত গঢ়ি উঠিছে ঋণৰ পাহাৰ। ভয়ংকৰ বিত্তীয় সংকটৰ সন্মুখীন হৈছে হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত বিজেপি চৰকাৰ। হিতাধিকাৰী আঁচনিৰ নামত কেৱল ভোটৰ স্বাৰ্থত ধাৰ লৈ কোটি টকা খৰচ কৰিছে হিমন্ত চৰকাৰে। হিমন্ত চৰকাৰৰ দাবী, ৰাইজৰ বিত্তীয় অৱস্থা যথেষ্ট উন্নত টনকিয়াল হৈছে। তেনেহ'লে প্ৰতিমাহে হাজাৰ কোটি টকা ধাৰ লোৱাৰ কাৰণ কি? এতিয়া প্ৰশ্ন উত্থাপন কৰিছে অসমৰ ৰাইজে। প্ৰায় 1.5 লাখ কোটি টকাতকৈও অধিক টকাৰ ঋণৰ বোজাত কক পকাইছে ৰাজ্য। ইফালে মন্ত্ৰীৰ ঘৰৰ উইপোক খেদিবলৈকে হিমন্ত চৰকাৰে খৰচ কৰিব ওলাইছে 11,83,000 টকা। মন্ত্ৰী আৱাস চৌহদৰ মেৰামতিৰ বাবে 1 কোটি টকা 25,15,000 টকা খৰচ কৰিব। চৰকাৰৰ এনেবোৰ কাৰ্যত অতিষ্ঠ হৈছে এতিয়া অসমৰ জনতা। পুনৰ ঋণ ল'বলৈ সাজু হৈছে হিমন্ত। আনফালে ৰাজহ সংগ্ৰহৰ বাবে প্ৰতিবিধ বস্তুৰ দাম বঢ়াইছে হিমন্ত চৰকাৰে। খোৱা বস্তুৰ পৰা নিত্য ব্যৱহাৰ্য সামগ্ৰীলৈকে ঔষধৰ পৰা চৰকাৰী চিকিৎসা সেৱালৈকে বাঢ়িছে মূল্য বৃদ্ধিয়ে ৰাম টাঙোন সুধাইছে দৰিদ্ৰ আৰু মধ্যবিত্ত সাধাৰণ জনতাক। কিন্তু ইমানৰ পিছতো কাণ সাৰ নাই পৰিৱৰ্তনৰ কথা কোৱা হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত আকাশ চুইছে মূল্য বৃদ্ধিয়ে ৰাজ্যত। পৰৱৰ্তী খবৰ, মুছলমান নাথাকিলেহেঁতেন বিজেপি। মুছলমান যদি নাথাকিলেহেঁতেন তেন্তে বিজেপিও ভাৰতত নাথাকিলেহেঁতেন। মুছলমানৰ বাবেহে খাতা খুলিব পাৰিছে ভাৰতীয় জনতা পাৰ্টীয়ে। লোকসভাত কংগ্ৰেছ সাংসদৰ বিস্ফোৰক মন্তব্য বিজেপিক লৈ। বাংলাদেশৰ কথা কোৱা বিজেপিয়ে নাজানে বাংলাদেশৰ GDPৰ কথা। ভাৰততকৈ ভাল বাংলাদেশৰ GDP। ভাৰতৰ 9,500 ছাত্ৰই অধ্যয়ন কৰি আছে বাংলাদেশত। বাংলাদেশৰ মাত্ৰ 2,600 ছাত্ৰই ভাৰতত অধ্যয়ন কৰি আছে। পাঠ্যক্ৰমৰ পৰা মোগলৰ নাম আঁতৰাই দিলে কোনো উন্নয়ন নহয় ভাৰতত। মোগলে 330 বছৰ ভাৰতত ৰাজত্ব কৰিছিল। আপোনালোকে মোগলৰ নাম আঁতৰাবলৈ খুজিলেও আঁতৰি নাযায় মোগলৰ নাম। মুছলমান, দলিত আৰু দুখীয়া বিৰোধী এইখন বিজেপি চৰকাৰ। বিহাৰৰ সাংসদ মহম্মদ জাভেদৰ মন্তব্যক লৈ ভাৰতজুৰি এতিয়া চৰ্চা আৰম্ভ হৈছে। আন এটা পলিটিকেল ব্ৰেকিং নিউজ, উজনিৰ পৰাই বিজেপিৰ গৰাখোৱা অভিযানত নামিল ৰাজেন গোহাঁই। উজনিৰ পৰা আৰম্ভ বিজেপিৰ বিৰুদ্ধে বিদ্ৰোহৰ পতাকা উৰুওৱা অভিযান। শীৰ্ষ নেতাৰ দলত্যাগৰ ধুমুহা বলিছে ৰাজ্যিক বিজেপিত। উজনিত উচন হ'ব নেকি বিজেপি? মৌন বিজেপি নেতা কৰ্মী। বিজেপিত মুখম আঘাত, ইজনৰ পিছত ইজন শীৰ্ষ নেতাই এতিয়া এৰিছে বিজেপি। উজনিৰ পৰাই বিজেপিক বিদায় দিবলৈ এতিয়া ৰণকৌশল প্ৰস্তুত কৰিছে কংগ্ৰেছে। উজনিত বিজেপিৰ শীৰ্ষ নেতাই গোপন বৈঠক অনুষ্ঠিত কৰিছিল বিজেপিৰ বিৰুদ্ধে। তাৰ পিছতে এতিয়া চৰ্চা চলিছে উজনিৰ পৰাই বিজেপিক অসমৰ পৰা বিদায় দিবলৈ ৰণকৌশল প্ৰস্তুত কৰা হৈছে নেকি? কিয়নো বহু শীৰ্ষ নেতাই ইতিমধ্যে বিজেপি দল ত্যাগ কৰি কংগ্ৰেছ দলত যোগদান কৰিছে। যোৱাকালি 2 আগষ্ট তাৰিখে অশোক শৰ্মাই আনুষ্ঠানিকভাৱে বিজেপি দল ত্যাগ কৰে। দিবলৈ আন এটা গুৰুত্বপূৰ্ণ খবৰ, বিজেপিক যিসকলে কষ্ট কৰি গঢ়িলে, সহায় কৰিলে, তেওঁলোক বৰ্তমান অৱহেলিত। দম্ভ অহংকাৰৰ বাবেই খহনীয়া হ'ব ৰাজ্যিক বিজেপিত। সাধাৰণ জনতাৰ কথা নাভাবি ব্যক্তিগত স্বাৰ্থক গুৰুত্ব দিলে পতন হ'ব বিজেপিৰ।
গণতন্ত্ৰত ৰাইজেই ৰজা, ৰাইজৰ কথা নাভাবিলে সময়ত বিচাৰ কৰিব জনতাই। এই মন্তব্য অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ। বিজেপিক অসমৰ পৰা বিদায় দিবলৈ লুৰিণজ্যোতি গগৈয়েও সম্পূৰ্ণ ৰণকৌশল প্ৰস্তুত কৰিছে বুলি মন্তব্য অসম জাতীয় পৰিষদৰ সভাপতিগৰাকীৰ। দিবলৈছো পৰৱৰ্তী খবৰ। তপন গগৈয়ে নকয় অসমৰ সকলো পুৰণি বিজেপি নেতা কৰ্মী বিজেপি দলৰ প্ৰতি অসন্তুষ্ট হৈ পৰিছে। 2026 চনৰ নিৰ্বাচনৰ আগমুহূৰ্তত বিজেপিত কেৱল 2 নম্বৰী চিণ্ডিকেট কৰা মানুহবোৰ থাকিব। 2026 চনৰ নিৰ্বাচনৰ পাছত বিজেপিৰ কাৰ্যালয়টো বিবাহ ভৱনলৈ পৰিণত হ'ব। বিজেপিক এইদৰে কটাক্ষ কৰি বিধায়ক অখিল গগৈৰ মন্তব্য। 2026ত বিজেপি নাথাকে অসমত। 2026 চনৰ নিৰ্বাচনৰ পিছত বিজেপিৰ কাৰ্যালয়টো বিবাহ ভৱনলৈ পৰিৱৰ্তন হ'ব বুলি মন্তব্য শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ। দিবলৈছো আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ। অসমত প্ৰৱেশ কৰা অবৈধ বাংলাদেশীক 2 বছৰৰ সশ্ৰম কাৰাদণ্ড কঠোৰ হৈছে চৰকাৰ। অবৈধভাৱে অসমত প্ৰৱেশ কৰা বাংলাদেশীৰ বিৰুদ্ধে কঠোৰ ন্যায়ালয়। অবৈধভাৱে প্ৰৱেশ কৰা বাংলাদেশী কাছেম আলীক 2 বছৰৰ কাৰাদণ্ড ন্যায়ালয়ৰ। কাছেমক 2 বছৰৰ কাৰাদণ্ডৰ সৈতে 10,000 টকাৰ জৰিমনা ন্যায়ালয়ৰ। জৰিমনা দিব নোৱাৰিলে অতিৰিক্ত এবছৰ কাৰাদণ্ড ঘোষণা। 1 নং অতিৰিক্ত সত্ৰ ন্যায়ালয়ত ৰায়দান ন্যায়াধীশৰ। বাংলাদেশীক লৈ কঠোৰ। সোণাপুৰ থানাই গ্ৰেপ্তাৰ কৰিছিল অবৈধ বাংলাদেশী কাছেমক। কাৰাদণ্ড অন্ত হ'লে কাছেমক বাংলাদেশলৈ বিতৰণৰ নিৰ্দেশ সীমান্ত আৰক্ষীৰ। অবৈধভাৱে অসমত প্ৰৱেশ কৰা বাংলাদেশীৰ বিৰুদ্ধে এইবাৰ কঠোৰ হৈছে দেশৰ ন্যায়ালয়। পৰৱৰ্তী খবৰ। বিজেপিৰ নামত ধন সংগ্ৰহ কৰি এইবাৰ আৰক্ষী জোৱান ৰকিবুল হৈছে গ্ৰেপ্তাৰ। বিজেপি নেতাৰ পৰিচয় দি অৰুণোদয়ৰ নামত ধন সংগ্ৰহ আৰক্ষীৰ। বিজেপিৰ নামত এইবাৰ ধন সংগ্ৰহত নামিল আৰক্ষী জোৱান। আৰক্ষী জোৱান ৰকিবুল ইছলামক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। অৰুণোদয়ৰ নামত মহিলাৰ পৰা ধন সংগ্ৰহ কৰিছিল ৰকিবুল ইছলাম নামৰ জোৱানজনে। প্ৰতিগৰাকী দুখীয়া মহিলাৰ পৰা 1,000 পৰা 2,000 টকা সংগ্ৰহ কৰে ৰকিবুলে। মহিলাক আঙুলি দেখুৱাই খেদি অহাৰো অভিযোগ ৰকিবুলৰ বিৰুদ্ধে। থানাৰ ভিতৰতে ধন দাবী কৰি মহিলাক দাবী ধমক দিয়াৰ অভিযোগ ৰকিবুলৰ বিৰুদ্ধে। উৎকোচৰ ধন ঘূৰাই বিচাৰি আৰক্ষী থানা উত্তাল কৰে ভুক্তভোগী মহিলাই। ৰকিবুল ইছলাম নামৰ বিৰুদ্ধে ওলাই আহিল অৰ্ধশতাধিক মহিলা। অৱশেষত ধুবুৰী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে আৰক্ষী জোৱান ৰকিবুল ইছলাম। দিবলৈছো বতৰক এটা গুৰুত্বপূৰ্ণ খবৰ। তীব্ৰ বতাহৰ লগতে বজ্ৰপাতৰ আগজননী ৰাজ্যত। যিকোনো মুহূৰ্তত কাল ৰূপ ল'ব পাৰে বতৰে ৰাজ্যত। 25 জিলালৈ এলাৰ্ট জাৰি কৰিলে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই। উৎকট গৰমৰ মাজতে ৰাজ্যত বতাহ ধুমুহা বজ্ৰপাতৰ আগজননী বতৰ বিজ্ঞান কেন্দ্ৰৰ। উজনিৰ পৰা নামনিলৈ ধুমুহা বতাহৰ সকিয়নি বতৰ বিজ্ঞান কেন্দ্ৰ। আজি নিশাৰ ভাগত 25 জিলাত জাৰি কৰা হৈছে এলাৰ্ট। ধুবুৰী, কোকৰাঝাৰ, চিৰাং আৰু কৰিমগঞ্জত অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। মানকাছাৰ, গোৱালপাৰা, বাক্সা, বৰপেটা, বঙাইগাঁও, বজালী, তামুলপুৰ, নলবাৰী, কামৰূপ, দৰং, যোৰহাট, মাজুলী, ওদালগুৰি, লখিমপুৰ, ধেমাজি, ডিব্ৰুগড়, তিনিচুকীয়া, ডিমা হাছাও, হাইলাকান্দি য়েল্লো এলাৰ্ট জাৰি আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ। ধুমুহা বতাহ প্ৰবল বৃষ্টিপাতে কঁপাব এইসমূহ জিলা। প্ৰবলৰ পৰা প্ৰবল বৃষ্টিপাত বজ্ৰপাতে চুই যাব কাছাৰ। 5 দিন পৰ্যন্ত বৰষুণ ধুমুহাই বিস্তৰ ক্ষতিসাধন কৰিব 25 জিলাত। তীব্ৰ বতাহৰ লগতে বজ্ৰপাতে কঁপাব ৰাজ্য। যিকোনো মুহূৰ্তত কালৰূপ ধাৰণ কৰিব বতৰে। আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই ৰাজ্যবাসীলৈ জাৰি কৰিছে এই সতৰ্কবাণী।